কালিৰ ভিডিঅ'টোত আপোনালোকে দেখিছিলে যে গাড়ীৰ ভিতৰতে আমি এনেকৈ শুবলৈ লৈছিলোঁ সঁচাকৈ টোপনিয়ে গুচি গ'লোঁ প্ৰায় 1.5 ঘণ্টামান আমি এনেকৈ শুলোঁ তাৰপিছত আৰু ভণ্টি আহি পালেহি ফ্লাইট আহিলে গতিকে আমি লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টত সোমাই আহিলোঁ আৰু এইটো টিকেট আৰু ইয়াত লিখা আছে দেখিছেনে টিকেটটো হেৰালে আপোনালোকে 500 টকা ভৰিব লাগিব ইয়ালৈ মই বহুত বছৰ আগতে আহিছিলোঁ কিন্তু আজি বহুত মানে কেইবা বছৰ পাছতহে আহিছোঁ আৰু বহুত চেঞ্জ হ'ল আৰু টিকেটৰ দাম এতিয়া 20 টকাৰ পৰা 150 টকা পালেগৈ আচলতে ভণ্টিনো ঘপককৈ কিয় ঘূৰি আহিল আৰু ময়ো ঘপককৈ কিয় গুৱাহাটীলৈ ভণ্টিক নিবলৈ আহিবলগীয়া হ'ল কথাটো আপোনালোকক কোৱাই নাই আচলতে এইকেইদিন আমাৰ চকুত টোপনিয়ে নাই যেতিয়াৰ পৰা ভাৰত পাকিস্তানৰ যুদ্ধ আৰম্ভ হৈছিল কাৰণ সিদিনা যে ফিৰোজপুৰত ড্ৰোন এটেক হৈছিল সিদিনা ভণ্টিয়ে নিজ চকুৰেই দেখিছে ভণ্টি মূৰৰ ওপৰেদিয়ে গৈছিল ড্ৰোন যিহেতু ভণ্টিহঁত তাতে থাকে আৰু জোৱাইও এতিয়া যুদ্ধক্ষেত্ৰত থাকিবলগীয়া হৈছে গতিকে ভণ্টিহঁতো তাত অকলশৰীয়া গতিকে কিবা কৰি তেওঁলোকক দিল্লীলৈ অনা হ'ল আৰ্মি প্ৰটেকশ্যনত তেওঁলোকে আহিলে অহাৰ পাছত দিল্লীতে 2-3 দিনমান থাকি এতিয়া ফ্লাইট বুক কৰি আজি আহি গুৱাহাটী পাইছেহি গতিকে এইটোৱে আছিল কাহিনীটো সেইবাবে আজি ঘপককৈ ৰাতিটোৰ ভিতৰতে মই গুৱাহাটীলৈ গুচি আহিলোঁ মই আকৌ এই দোকান অথনিৰ পৰা ৰৈ আছোঁ মই ক'লোঁ ম'ম' বা আহিব তাৰপিছতে আৰাধ্যা তোমাৰ কাৰণে ৰৈ আছে আৰু এইখন আকৌ মমাই গাড়ী আহিলোঁ নহয় এজনী আমাৰ ম'ম' বা আৰু আৰাধ্যা তোমাৰ কাৰণে ৰৈ আছে তুমি দেখিছিলা বৌলা আমি এতিয়া যাওঁ ভাগিনীজনীয়ে একোৱেই নাখায় ইমান ফুচুলাই ধেমালি কৰিও তাইক এঘৰা ভাতো মুখলৈ নিব নোৱাৰিলোঁ দুইজনী একেবাৰে নাখায় চকুটুকু সোমাই গ'লগৈ আমি আচলতে চিটিত নোসোমালোঁ কাৰণ সোমালেও দেৰি হৈ যাব আৰু জামত ফচিব লাগিব গতিকে হাইৱে কাষতে এইখন আছিল ইয়াত পিছে ভালেই দিলে লৰালৰিকৈ আমি ইয়াতে খাই ঘৰলৈ গুচি আহিলোঁ ফটো মাৰিম দেই খাই দে মাজনী চাই দে ম'ম' একো নেখালে কাৰণে আকৌ আমি বোকাখাটত আহি ৰৈছোঁহি আৰু আমিও চাহকাপ খাই লওঁ বুলি সোমালোঁ আৰু তাইক এয়া আইচক্ৰীম চকলেট যি খাই এইবোৰ কিনি দিছোঁ পিছে নাই প্ৰতিটোতে এটা কামোৰ মাৰিব আৰু চব পেলাইছে আইতাকৰ হাতেহে চাগে খাব আৰু গতিকে আইতাকলৈ আমি ফোন কৰি দিলোঁ বোকাখাট পাইছোঁহি বুলি আইতাকে বনাই থ'বই পিছে মা দেউতা মানুহগৰাকী আনকি আৰাধ্যাও সাৰ পাই ৰৈ আছে আমি পোৱালৈকে ফাইনেলি 12টা বজা নাই তাৰ আগে আমি ঘৰ পালোহি এতিয়া আঠা চাঠা তৰি চবেই ৰেডি কৰি থৈছে দেই আমাৰ কাৰণে এতিয়া ভাত খাম আৰু আহি যোৱা খাওঁ হয়তো আঙুলিটো ধৰি থৈছে দেখোন তোমাক ওপৰতে দিয়া লাগি খাওঁ গছ গছ যাব নিদিবা খাই আহিছোঁ